জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আপোনালোকৰ মাজত মোক বহুতেই কমেণ্ট কৰিছে যে বা অসম পুলিচৰ যিমানখিনি এপ্লাই হৈ গ'ল সেইখিনি ইণ্টাৰভিউ কেতিয়া হ'ব। লগতে বহুতেই কমেণ্ট কৰি আছিলে যে অসম পুলিচত ভেকেঞ্চি বাঢ়িব নেকি বা আছাম কামাণ্ডত ভেকেঞ্চি বাঢ়িব নেকি বা ABSI বা SI কিবা ভেকেঞ্চি আহিব নেকি। বহুত ধৰণৰ কমেণ্ট কৰি আছিলে। তো আজিৰ ভিডিঅ'টো তাৰ ওপৰতে বনাবলৈ গৈ আছোঁ। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো পোনপ্ৰথমে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকৰ মাজত যোনটো কমেণ্ট যে ভেকেঞ্চি বাঢ়িব নেকি অসম পুলিচতে হওক বা কামাণ্ডতে হওক বা নতুনকৈ আমাৰ যিমানখিনি আমাৰ CM ছাৰে কৈছে যে 15,000 নতুনকৈ অসম পুলিচত ভেকেঞ্চি দিব বুলি, সেইটো ভেকেঞ্চি কেতিয়া আহিব বা আমাৰ আগত যি এপ্লাই হৈ গ'ল তাতে নতুনকৈ ভেকেঞ্চি বঢ়াই দিয়া হ'ব নেকি, বহুতেই কমেণ্ট কৰিছিলে। তো আপোনালোকৰ মাজত মোৰ প্ৰথম কথাটো হৈছে যে প্ৰথমে CM ছাৰে কি কৈছে সেইটো প্ৰথম আপোনালোকে শুনি লওক। কিমান ল'ৰা পুলিচত চাকৰি পাইছে? এতিয়া আমি পুলিচত আকৌ জুলাই মাহত আমি ইণ্টাৰভিউ পাতিম। 15,000 ল'ৰা ছোৱালীক আকৌ আমি পুলিচত চাকৰি দিম। তো আপোনালোকে নিশ্চয় শুনিব পালে CM ছাৰে নিজেই যিহেতু কৈ আছে যে ভেকেঞ্চি আহিব বুলি। হয়তো আমাৰ টাইমত যেনেকুৱা আছিলে, আগতে এপ্লাই হৈ গৈছিলে, আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ তেতিয়া আগতে এবাৰ এপ্লাই হৈ গৈছিলে, কিন্তু আকৌ নতুনকৈ কিছুমান ভেকেঞ্চি ওলাই দি সেই আগৰ যিমানখিনি এপ্লাই হৈ গৈছিলে সেইখিনিৰ লগত প্লাছ কৰি নতুনকৈ আকৌ ভেকেঞ্চি ওলাই দিয়া হৈছিলে, নতুনকৈ এপ্লাই কৰিবলৈ দিয়া হৈছিলে। হয়তো এইবাৰত তেনেকুৱা হ'ব পাৰে, যদি ইলেকশ্যনৰ পিছত যিহেতু ইণ্টাৰভিউ হ'ব তো হয়তো তেনেকুৱা হোৱাৰ চান্স থাকে, অকণমান আছে আৰু। তো তাৰ কাৰণে মই ক'লোঁ যে হয়তো একেলগে ভেকেঞ্চি অকণমান বাঢ়িব পাৰে। তো আপোনালোকৰ প্ৰশ্ন যিহেতু সেইটো আছিলে যে ভেকেঞ্চি বাঢ়িবনে নাই। তো নতুনকৈ যিহেতু আমাৰ CM ছাৰেও কৈ আছে নতুনকৈ আকৌ অসম পুলিচত ভেকেঞ্চি ওলাব বুলি, আৰু যিহেতু বৰ্তমানলৈকে ইণ্টাৰভিউ হৈ যোৱা নাই, ইলেকশ্যনৰ পিছতে ইণ্টাৰভিউখিনি হ'ব, জুলাই মাহতে ইণ্টাৰভিউখিনি হ'ব। আপোনালোকে প্ৰতিটো ভাষণত নিশ্চয় শুনিবই পাই আছে, CM ছাৰে কৈয়ে আছে। তো আগৰ নিচিনা যদি হয় হয়তো দুটাও ভেকেঞ্চি একেলগে লগ কৰি হয়তো ভেকেঞ্চি বঢ়াই দিয়াৰ সম্ভাৱনা আছে, তো বঢ়াই দিব পাৰে চাগে। আৰু যদিও একলগ কৰি যদি নিদিয়ে হয়তো এইটো ইণ্টাৰভিউ যদি জুলাই মাহত হৈ যায় তাৰ নেক্সটতে নতুনকৈ ভেকেঞ্চিখিনি ওলাই দিয়া হ'ব। তো আপোনালোকে যিমানখিনি মোক প্ৰশ্ন কৰিছিলে তাৰ ওপৰত মই যিমানখিনি সম্ভৱ উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগতে নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।